আজিৰ যুগত পুৰুষৰ সমানে সমানে এতিয়া নাৰী সমাজেও উন্নয়নৰ জখলাত বগাই যাবলৈ সক্ষম হৈছে। আজিৰ যুগত দেখা পোৱা গৈছে যে প্ৰতিগৰাকী নাৰী বিভিন্ন ক্ষেত্ৰত নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 গৰাকী মহিলাকো স্বাৱলম্বী কৰিবলৈ তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে। আৰু আজি আমি এনেগৰাকী মহিলাৰ ওচৰত আছো, যিগৰাকী মহিলা নগাঁও জিলাৰ চামগুৰিৰ, আৰু সেই মহিলাগৰাকীয়ে তেখেতে ঘৰতে এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি খুলি পেলাই তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাগৰাকী মহিলাকো তেখেতে স্বাৱলম্বী কৰিছে। আৰু তেখেতে এই যিটো ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি বা ক্ষুদ্ৰ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিলে, কেনেকুৱা ঘাত প্ৰতিঘাতৰ মাজেৰে তেখেতে এই ব্যৱসায়টো তেখেতে আগুৱাই লৈ গৈ আছে, আমি সেই বিষয়ে আজি তেখেতৰ লগত কথা পাতিম। আমাৰ লগত আছে নগাঁও চামগুৰিৰ ঝৰ্ণা মেধি বাইদেউ। আপোনাক আমাৰ এই অনুষ্ঠানটোতে স্বাগতম জনাইছো। প্ৰথমতে মই আপোনাক এটা কথা সুধিব বিচাৰিছো যে আপুনি নিজৰ ঘৰতে এটা ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে আপুনি নিজে স্বাৱলম্বী হৈছে, আৰু আমি দেখা পাইছো লগতে আপুনি কেইবাগৰাকী মহিলাকো স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। কেনেদৰে আপুনি প্ৰথমতে কেনেদৰে আৰম্ভ কৰিলে আৰু এই বিজনেছটো আৰম্ভ কৰা কিমান বছৰ হ'ল? নমস্কাৰ। আপোনালোকে মোৰ ওচৰত আহি মোৰ যিখিনি প্ৰতিভা সেইখিনি আপোনালোকে জানিবলৈ কাৰণে ইচ্ছুক হৈছে, সেইকাৰণে মই আপোনালোকৰ আগত কিছু কথা অৱগত কৰিম। মই নগাঁৱৰ, মোৰ নাম ঝৰ্ণা মেধি, মোৰ ঘৰ নগাঁও চামগুৰি। মোৰ মাৰ ঘৰ নগাঁও ইটাচালিত হয়। মই 82তে মানে মই বিয়া হৈ আহিছিলোঁ চামগুৰিলৈ। তেতিয়া মানে মই মোৰ মানে যৌথ এটা পৰিয়াল আছিলে, গতিকে মানে মই তাতে মই ভাবিছিলোঁ মোক কিবা এটা কৰাৰ মানে বহুত মানে কল্পনা আছিলে যে মই কিবা এটা কৰিম। কিন্তু মই এনেকুৱা গাঁৱলৈ আহি পেলাই মানে এনেকুৱা এটা পৰিয়ালত মানে মই মানে থাকিবলগীয়া হৈছিল। তেতিয়া মানে মই ভাবিছিলোঁ যে মই নিজকে কিবা এটা প্ৰতিষ্ঠিত হিচাপে আমি কৰিব লাগে। তাৰপিছতে মই 90 চনত মানে মই এটা মানে ভাবিছিলোঁ যে মই এনেকে এটা উদ্যোগ বনাম বুলি। কিন্তু প্ৰথমতেতো মই সেনেকে এটা কৰিব নোৱাৰো। প্ৰথম মানে এতিয়া গাঁৱতে মানে মই যেতিয়া আহি পেলাই দেখিছিলোঁ যে গাঁৱত কিছুমান মানে ফল মূল মানে গছতে মানে পকি সৰি গৈছিল, মানে পেলনি গৈছিলে। আৰু তেতিয়া মানে মই উপলব্ধি কৰিছিলোঁ যে এইখিনি ফল যদি মই আনি সংৰক্ষণ কৰিম, মই নিজেও সুখাদ্য হিচাপে খালোঁ, পৰিয়ালকো খোৱালোঁ, লগতে মই আনকো খুৱাব পাৰিম বুলি সেই মানে উদ্দেশ্যে মানে মই এটা মানে উদ্যোগ কৰিম বুলি মনতে মানে প্ৰতিষ্ঠিত হৈছিলোঁ। তাৰপিছত দেখিলোঁ মই প্ৰথম মানে 5 কেজি আচাৰ বনাইছিলোঁ, আৰু সেই 5 কেজি আচাৰ মই বনাইছিলোঁ মানে মিক্স আচাৰ এটা বনাইছিলোঁ, যেনে কৰ্দৈ পৰি আছিলে, অমৰা বা আম, এনেকুৱা কিছুমান আমলখি, এনেকুৱা কিছুমান বস্তু দি মিক্স আচাৰ, থলুৱা মানে ফলবিলাক। আৰু তাৰ 5 কেজি আচাৰ বনালোঁ। আচাৰ বনোৱাৰ পিছত মই প্ৰথমতে মানে মই এনেকুৱা হৈছিলে যে মই টেষ্ট কৰিবৰ কাৰণে মই পৰিয়ালৰ মানুহকো মানে মই মানে টেষ্ট কৰিব দিয়া নাছিলোঁ। তেতিয়া মানে সেই সময়টো মানে মই এতিয়া মোৰ মনত পৰে, সেই সময়টোত মানে মই চামুচেৰে 2 চামুচ দিওঁ, তেতিয়া মই 2 টকা লৈছিলোঁ বা 1 টকা লৈছিলোঁ। তেনেকে মোৰ পৰিয়ালৰ মানুহকো মানে মোৰ তেনেকে চামুচেদি মই দিছিলোঁ, তেতিয়া মানে মই 1 টকা 2 টকা লৈছিলোঁ। আৰু মানে আপুনি অকণমান আৱেগিক হৈছে। আৰম্ভণি কেনেদৰে কৰিছিলে আপুনি? এতিয়া আপোনাৰ যিটো ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি উদ্যোগ আছে, ইয়াত এতিয়া বৰ্তমান কি প্ৰডাক্ট আপুনি ইয়াতে এতিয়া বৰ্তমান বনাই আছে? মই এতিয়া মানে বৰ্তমান আচাৰ, তাৰপিছত জাম জেলি, স্কোৱাছ, তাৰপিছত চচ, পিউৰি, মানে এই গোটেইখিনি প্ৰডাক্টে কৰোঁ। আৰু প্ৰডাক্টৰ লগতে মানে আমাৰ যিখিনি থলুৱা মানে জলপান বুলি কয় আৰু যিখিনি কোমল চাউল, সান্দহগুৰি, তাৰপিছতে পিঠাগুৰি বা পিঠা লাৰু, বিভিন্ন ধৰণৰ পিঠা লাৰু সেইখিনিও তৈয়াৰ কৰোঁ। আৰু মানে তেনেকে মানে এতিয়া মই আৰম্ভ কৰিলোঁ। আৰু এতিয়া মই 90তে ষ্টাৰ্ট কৰিছিলোঁ। তেনেকে সেই মই কৈছিলোঁ আগতে যে মই 5 কেজি আচাৰ বনাই তেনেকে 1 টকা 2 টকা দিছিলোঁ, আৰম্ভণি কৰিছিলোঁ। তেনেকে মই ঘৰ বা ওচৰ চুবুৰীক দিছিলোঁ, চুবুৰীৰ পৰা মই গাঁৱত দিছিলোঁ, গাঁৱৰ পৰা মই তেনেকে জিলাত গৈছিলোঁ, জিলাৰ পৰা মানে ষ্টেটলৈকো মই তেনেকে মানে আগবাঢ়িছিলোঁ, মানে অলপ অলপকে মানে আগবাঢ়িছিলোঁ। আৰু তেতিয়া মানে অকণমান মোৰ ফাইনেন্সিয়েল কিছুমান প্ৰব্লেমো আছিলে, আৰু সেই প্ৰব্লেমখিনি মানে মই তেতিয়া ফেমিলিৰ পৰা মই 20,000 টকা এটা মই ধাৰ লৈছিলোঁ, আৰু সেইটোৰ পৰা মানে মই
মানে বিজনেছটো বঢ়াই মই সেই ধাৰটো মাত্ৰ 20,000 টকাৰে আৰম্ভণি মই প্ৰথম 20,000 টকাৰে আৰম্ভ কৰিছিলোঁ। এতিয়া আপোনাৰ আপোনাৰ নিজেতো আপুনি স্বাৱলম্বী হৈছে, লগতে আৰু আপুনি কেইগৰাকী মহিলাক আপুনি স্বাৱলম্বিতাৰ দিশে আগবঢ়াই লৈ গৈছে? মোৰ এনেই মোৰ 21 গৰাকী আছিলে, মানে মাৰ্কেটত মোৰ 7জন আছিলে, বাকীখিনি মোৰ ৱৰ্কাৰ হিচাপে আছিলে, মহিলা তাতে মোৰ 10 গৰাকী আছিলে। কিন্তু লকডাউনৰ সময়ত অকণমান ডাউন যেতিয়া হৈ গ'ল তেতিয়া মানে মই মানুহখিনি অলপ কমাই দিবলগীয়া হ'ল। মোৰ একেবাৰে মানে মই ভাবিছিলোঁ যে উঠাব নোৱাৰিমেই, আৰু আমাৰ যিহেতু খোৱা বস্তু এই 2 বছৰত মানে আমাৰ বহুত বস্তু লোকচানো হৈছিলে। তেতিয়া তাৰ পিছৰ পৰা মানে মই এতিয়া লাহে লাহে মানে অকণমান বঢ়াই মোৰ এতিয়া 9 গৰাকী মহিলা মই কৰিছোঁ, মাৰ্কেটত 3জন আছে এতিয়া। বৰ্তমান আপুনি 9 গৰাকী মহিলাক স্বাৱলম্বী হবলৈ সহায় কৰিছে। মই এইখিনিতে আৰু এটা প্ৰশ্ন সুধিম, যিহেতু আপুনি ক'লে যে সুদীৰ্ঘ বছৰ আপুনি প্ৰথম 20,000 টকাৰে আৰম্ভণি কৰিছিলে, তাৰপিছত বৰ্তমান এতিয়া আপোনাৰ ব্যৱসায়টো অকমান বহুলভাৱে প্ৰচাৰিত হৈছে, বা আপুনি এতিয়া ৰাজ্যিক ভিত্তিত আপোনাৰ ব্যৱসায়টো এতিয়া বৃদ্ধি পাইছে। গতিকে বৰ্তমান আপোনাৰ এতিয়া মাহিলী ইনকাম কিমান মান হয়? আৰু লগতে এটা প্ৰশ্ন কৰিম যে আপুনি এই যি ক্ষুদ্ৰ উদ্যোগটো আপুনি ঘৰতে গঢ় লৈ উঠাইছে, তাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সা সুবিধাবিলাক আপুনি পাইছে? এইটো মানে মই এতিয়া মান্থলি মই 4 লাখ টকাৰ মানে বিজনেছ এটা কৰি আছোঁ মান্থলি। তাতে মানে আমাৰ 40 আৰু 60% হয়। গতিকে আগতে এইটো 50% আছিলে, এতিয়া সেইটো সিমান নাথাকে বাৰু, এতিয়া 40% থাকে। গতিকে সেইখিনিৰ পৰাই মই গোটেই মহিলাখিনিক চলাই আছোঁ বা সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। আৰু এইটোৱে মানে এতিয়া চৰকাৰৰ ফালৰ পৰা ক'বলৈ গ'লে তেনেকুৱা একো সুবিধা পোৱা নাই। এটাই সুবিধা আমি পাইছোঁ, আমি কিছুমান এক্সিবিশ্যন কৰিবলৈ পাওঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু যিহেতু আমাৰ এক্সিবিশ্যনটো মই আগৰ পৰাই কৰি আহিছিলোঁ, সৰু সুৰা বা এখন টেবুলত লৈ পেলাই মই কৰিছিলোঁ তেতিয়া, মানে পাব্লিচিটিৰ কাৰণে। গতিকে আমিতো সিমান টকা দি পেলাই এডভাৰটাইজমেণ্ট কৰিব নোৱাৰোঁ। গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক এক্সিবিশ্যন পাতে, সৰু হওক ডাঙৰ হওক, মই সেইখিনি তাতে মই অংশগ্ৰহণ কৰিছিলোঁ, আৰু সেইখিনিৰ পৰা হয়তো মানে পাব্লিচিটি এটা মই পাইছোঁ, আৰু মানে পাম বুলি ভৱিষ্যতলৈও মই আশা কৰিছোঁ। কিন্তু মই এতিয়া ৰাজ্যিক পৰ্যায়তো মই কৰি আছোঁ, নেশ্যনেল পৰ্যায়তো মই এক্সিবিশ্যনবিলাক কৰি আছোঁ, আৰু ইণ্টাৰনেশ্যনেল লেভেলতো মই কৰি আছোঁ। সেইখিনি মোক চৰকাৰৰ বিভাগৰ তৰফৰ পৰাই মোক মানে সেইখিনি সুযোগ এটা দিছে বা কৰি আছোঁ। এতিয়া 83ৰ পৰা 93ৰ পৰা মই কণ্টিনিউ ইণ্টাৰনেশ্যনেল লেভেলত কাম কৰিছোঁ। তাৰমানে যিহেতু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইটো বিভিন্ন এগ্ৰিকালচাৰ হওক, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট হওক, বা KVIC হওক, তেওঁলোকৰ যোগেদি তাৰমানে মই বিভিন্ন 93ৰ পৰাই মানে বিভিন্ন এক্সিবিশ্যনবিলাক ইণ্টাৰনেশ্যনেল কৰি আহিছোঁ। আৰু আমাৰ যিখিনি অসমৰ বা নৰ্থ ইষ্টৰ যিখিনি আমাৰ থলুৱা সামগ্ৰী, এই থলুৱা সামগ্ৰীখিনি মানে বাহিৰত মই গৈ পেলাই যিটো দেখিছোঁ, বহুত মানে আমাৰ তাতে মানে মূল্যৱান বস্তু বুলি আমি ক'ব লাগে, আৰু সেইটো বহুতো মানে তেওঁলোকে আগ্ৰহ কৰে, আৰু আমাৰ মাৰ্কেটটো মানে বেয়া নহয় সেইটো হিচাপে। মই এইখিনিতে আপোনাক সুধিম, যিহেতু আমাৰ যিবোৰ থলুৱা ফল মূল আছে, আপুনি থলুৱা ফল মূলৰ পৰা আপুনি বিভিন্ন ধৰণৰ জাম, জেলি বা স্কোৱাচ এইবোৰ প্ৰস্তুত কৰে, লগতে আমাৰ যি থলুৱা আমাৰ তিল পিঠা, নাৰিকলৰ লাডু, সান্দহ গুৰি, কোমল চাউল, এই থলুৱা যিবোৰ বস্তু আছে, এই বস্তুখিনি আমাৰ বজাৰত কেনেকুৱা চাহিদা? আপুনি কেনেধৰণে বজাৰখন আপুনি দেখিছে, চাহিদা আছেনে নাই? এইটো এটা মানে ক'ব লাগিব, কোৱালিটিৰ ওপৰত মানুহে ডিপেণ্ড কৰিব। আজিকালি মানুহে মানে কাষ্টমাৰে আমাৰ দেখিছোঁ কোৱালিটিবিলাক চায়, আৰু বাহিৰৰ যিবিলাক কোম্পেনী আছে তেওঁলোকৰতো লেবেলিং বটলিঙৰ ওপৰত চলি আছে। কিন্তু যিহেতু আমি তেওঁলোকৰ নিচিনা ষ্টেণ্ডাৰ্ড বনাব নোৱাৰোঁ, আমাৰ অসমতে কিছুমান আমাৰ প্ৰব্লেম আছে সেইখিনি কৰিবলৈ, আৰু আমি বাহিৰত কৰি আনিবলৈ গ'লেও আমাৰ বহুত লাখ টকাৰ প্ৰয়োজন হয়, কাৰণ 1 লাখ লেভেল বনাবলৈ গ'লে তেওঁলোকৰ মানে লাখৰ তলত নবনায়, আৰু সেইখিনি আমি ওৱান টাইম ইনভেষ্ট কৰিব লাগে। আৰু তেনেকৈ বটলিংবিলাকো আমি বাহিৰৰ পৰা আনিবলৈ গ'লে আমাৰ অলপ কম হয় দামটো, আমি য'ত 10 টকা বটলটো হয় তাতে মানে ইয়াতে 26 টকা লাগে। গতিকে আমি বহুত কষ্টত কৰি থাকিবলগীয়া হৈছে, আমাৰ কিছুমান প্ৰব্লেম হয়। এই বস্তুখিনি যদি আমাক ডিপাৰ্টমেণ্ট বা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা এটা দিয়ে, নিশ্চয় মোৰ নিচিনা তেনেকুৱা বহুত উদ্যোগী মহিলা হৈছে আজিকালি। গতিকে মানে চৰকাৰে যিহেতু কৰিবলৈ আগবঢ়াই দিছে, যে এই ব্যৱস্থাখিনিও মোৰ ফালৰ পৰা মই কৈছোঁ যে এই ব্যৱস্থাখিনিও আমাক সুবিধা এটা কৰি দিলে মানে আমি নিশ্চয় বহুত আগবাঢ়িব পাৰিম। আমি হয়তো এদিন ডাঙৰ কোম্পেনীবিলাকৰ নিচিনা আমিও কৰিব পাৰিম।
কিন্তু আমি এতিয়া যিখিনি বস্তুৰ ওপৰত আমি কৰি আছো এইখিনিয়ে মানে আমি ফাইনেন্সিয়েলিও আমাৰ কিছুমান প্ৰব্লেম থাকে, আমি ইমান টকা এক টাইম ইনভেষ্ট কৰিব নোৱাৰো। গতিকে এইখিনি মানে কি ক'ম আৰু আমাৰ বহুত মানে খৰচাটো মানে আমাৰ প্ৰফিটটো কম থাকে। মই এতিয়া 60% বুলি পেলাই যে ক'লো, আমাৰ এইখিনিৰ কাৰণে আমি এতিয়া মাৰ এটা খাই আছো। গতিকে নিশ্চয় যদি আমি এনেকুৱা কিছুমান সুযোগ পাওঁ তেতিয়াহ'লে আমাৰ মানে সুবিধা হ'ব। আৰু পিঠা লাৰুৰ ক্ষেত্ৰত মই কৈছো যে মই বাহিৰলৈও গৈছো, মই থাইলেণ্ড বেংককো মই গৈছো, আৰু গোৱাত গৈছিলো, মই চৰচৰ পৰা গৈছিলো, মানে DRDAৰ পৰা। মই তাতে মই চাইছো আমাৰ কিছুমান যিটো এইটো তিল পিঠাটো আমাৰ মানে তাতে মই এটা তিল পিঠা বা 10টা তিল পিঠাত মই 300 টকাত বেচিছো। এটা তিল পিঠা চাহিদাটো বেছি, আৰু তাৰমানে বস্তুটো এইটোৱে হয়, আনকমন এটা বস্তু হয়, আমাৰ সেইটো ট্ৰেডিচনেল হয়। গতিকে মানে আগ্ৰহো কৰে কিছুমানে। গতিকে আমি যদি 100 টকাও লওঁ তেতিয়াও কুণ্ঠাবোধ নকৰিব ল'বলৈ। আৰু এটা কথা কওঁ মই ইয়াতে, আমি পিঠা লাৰু খিনি আমি কৰি আছো, মই কোৱালিটিৰ বিষয়ে এটা কথা কৈছিলো যে কোৱালিটিটো আমাৰ বেষ্ট হ'ব লাগে। আমি কোৱান্টিটি কিমান বনাম সেইটো ডাঙৰ কথা নহয়। মই আমাৰ উদ্যোগীসকলকো কৈছো, আমাৰ যিসকলে এতিয়া নতুনকৈ আৰম্ভ কৰি আছে বা SHG বিলাকে যিবিলাক এতিয়া ষ্টাৰ্ট কৰিছে, তেওঁলোকৰ কোৱালিটিটো মেইনটেইন নহয়। আৰু এটা কথা আমি অসুবিধা পাইছো, তেওঁলোকে যিটো ৰেটত মানে মাৰ্কেটত মানে দিব বিচাৰে, কিন্তু সেই মূল্যটো তাৰমানে তেওঁলোকৰ নাহে। আৰু এটা আপোনাক এতিয়া প্ৰশ্ন সুধিম, যিহেতু আপুনি বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আপোনাৰ এই ক্ষুদ্ৰ উদ্যোগটো আপুনি চলাই লৈ গৈ আছে, গতিকে চৰকাৰীভাৱেই হওক বা বেচৰকাৰীভাৱেই হওক, আপুনি কেনেধৰণে তেওঁলোকৰ পৰা সেই ছাপোৰ্টটো পাইছে বা আপুনি কেনেকুৱা ধৰণৰ বঁটা লাভ কৰিছে, অকণমান আমি সেই বিষয়ে জানিব বিচাৰোঁ। এতিয়া মই কওঁ যে মই 90 চনতে আৰম্ভ কৰিছো, 92 মই এষ্টাব্লিছ, 93ৰ পৰা মই কণ্টিনিউ ইণ্টাৰনেশ্যনেল মানে মাৰ্কেট কৰিবলৈ সক্ষম হৈছো। গতিকে মই এইটোৰ যোগেদি মই 2003ত মই নেশ্যনেল এৱাৰ্ড পাইছিলো KVICৰ পৰা, আৰু নৰ্থ ইষ্টৰ বেষ্ট ওমেন এণ্টাৰপ্ৰিনাৰো মই লাভ কৰিছো। তাৰপিছতে অসম গৌৰৱ সন্মান বঁটাও মই লাভ কৰিছো। এনেকে বিভিন্ন ধৰণৰ সেইখিনি পাইছো। আৰু 2021 চনত মই অসম সন্মান গৌৰৱ বঁটাও মই লাভ কৰিছো। আৰু ইয়াৰ বাহিৰেও মানে মই কিছুমান সৰু সৰু এনেকুৱা বঁটা কিছুমান আছে বাৰু, মই এইকেইটাই লেখত ল'বলগীয়া মই আপোনালোকক জনালো। আৰু আপোনাক একেবাৰে শেষৰটো প্ৰশ্ন সুধিব বিচাৰিছো, যিহেতু যেতিয়া নগাঁও জিলা এখন মফচলীয়া চহৰ, সৰু চহৰ, যেতিয়া আপুনি এই ক্ষুদ্ৰ উদ্যোগটো আপুনি আৰম্ভ কৰিছিলে, কেনেকুৱা ধৰণৰ সমস্যা আপুনি নিজে ব্যক্তিগতভাৱে অনুভৱ কৰিছিলে, বা এই ব্যৱসায়টো আগুৱাই লৈ যোৱাত বজাৰখন ধৰোতে কিমান কষ্টৰ সন্মুখীন হৈছিলে? অকণমান আমি শেষৰটো প্ৰশ্ন, আৰু এইটো আমি মানে ঘাত প্ৰতিঘাতৰ মাজেৰে যে আপুনি আজি আহি সফল হৈছে সেই বুলি ক'ব লাগিব। গতিকে সেইখিনি আমি যদি জানো তেনেহ'লে আৰু আন 10 গৰাকী মহিলাই অনুপ্ৰেৰণা পাব। মই সেইটো এৱাৰ্ড খিনিতো মই পালোৱেই। গতিকে ইয়াৰ বাহিৰেও মানে মই অকণমান ছ'চিয়েল ৱৰ্কৰ কাম কৰোঁ মই। গতিকে আমি যিকোনো এটা কাম কৰিবলৈ যাওঁতে সেইটো মই উপলব্ধি কৰোঁ, আৰু যিকোনো এটা আমি কাম কৰিবলৈ যাওঁতে আমাক কোনোবাই নিৰীক্ষণ কৰি থাকে। গতিকে হয়তো চাগে মোকো কোনোবাই তেনেকে কিবা নিৰীক্ষণ এটা কৰি আছিলে। 2016 চনত মই ছ'চিয়েল ৱৰ্কত মানে নেশ্যনেল ডক্টৰ আম্বেদকাৰ ফিলচফি এৱাৰ্ডো মই লাভ কৰিছিলো। গতিকে মানে মই সেনেকুৱাকে যিহেতু মানে আগবাঢ়ি গৈ আছিলো। আৰু ঘাট প্ৰতিঘাতটো মানে এনেকুৱা যে আৰম্ভণিটোতো ঘাট প্ৰতিঘাতটো আছে, আমি ফাইনেন্সিয়েল আমি প্ৰব্লেম, মোৰ সেনেকুৱা নাই। মোৰ হাজবেণ্ড টিচাৰ কৰে, গতিকে মোৰ এটা পৰিয়াল আছে। গতিকে আমি সেনেকুৱা পৰিয়ালৰ মানে নহয়, গতিকে মানে আমি মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ হয়। গতিকে তেতিয়া মানে মোৰ ফাইনেন্সিয়েল প্ৰব্লেম বহুত আছিল। আৰু যেতিয়া মানে বাহিৰৰ যিবিলাক কোম্পানী দেখিছিলো, মানে মনটো এনেকুৱা আছিলে যে তেওঁলোকৰ নিচিনা আমিও কৰিম, বা ময়ো কৰি আগবাঢ়ি যাম, বা এনেকুৱা এটা হ'ম। কিন্তু সেই বস্তুখিনি আমাৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে আমাৰ অকণমান অসুবিধা হয়। আৰু আমি এতিয়া তাৰমানে মই ইণ্টাৰনেশ্যনেল যিখিনি মাৰ্কেটটো কৰি আছো, এতিয়া বহুত বস্তুখিনিৰ প্ৰতি আমাৰ যায়। মোৰ বেম্বু চুট আৰু ভোট জলকীয়া, বিশেষকে এই দুটা বস্তু মই দেলহি পঠাওঁ, তেওঁলোকে বাহিৰলৈ ক'ৰবাত পঠায়। আৰু ভোট জলকীয়া
পেষ্টটো তাৰমানে মই যেতিয়া মই তাতে গৈছিলোঁ তেতিয়া মই অৰ্ডাৰটো পাইছিলোঁ মানে ভোট জলকীয়া পেষ্টটো অনলি ৰেষ্টুৰেণ্টৰ কাৰণে গতিকে সেইখিনিও মই অকণমান কৰিবলৈ চেষ্টা কৰি আছো দি আছো কাম কৰি আছো মই কম বেছি পৰিমাণে কৰি আছো নিশ্চয়কৈ এয়াই আছিলে নগাঁৱৰ চামগুৰিৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী মহিলা নিজে স্বাৱলম্বী হৈছে লগতে আন 9 গৰাকী মহিলাক তেখেতে স্বাৱলম্বী হোৱাত সহায় কৰিছে আৰু কেইবাটাও তেখেতে ৰাজ্যিক পৰ্যায়ত তেখেতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰৰ ফালৰ পৰা তেখেতে অসম গৌৰৱ বঁটা পাইছে গতিকে এনেধৰণে এই মহিলাসকল এতিয়া আগবাঢ়ি গৈ আছে আৰু চৰকাৰে বিভিন্ন ক্ষেত্ৰত সহায় কৰি আহিছে যদিও তেওঁলোকৰ যিটো ফাইনেন্সিয়েল যিটো প্ৰব্লেম বুলি কৈছে তো তাৰ মাজতো তেওঁলোকে কিন্তু আজি এটা সফল শিখৰত তেওঁলোকে অৱধান কৰিবলৈ কাৰণে সক্ষম হৈছে গতিকে এনে মহিলা আন 10 গৰাকী মহিলাৰ কাৰণে অনুপ্ৰেৰণা হওক আমি সকলোৱে তাকেই আশা কৰিছো আৰু এনে মহিলাৰ যি স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি গৈছে তেওঁলোকৰ কাহিনী লৈ তেওঁলোকৰ যি ব্যৱসায়িক ক্ষেত্ৰত কেনেধৰণে সফল হৈছে সেই গোটেইখিনি বস্তু লৈ পেলাই আমি আৰু মহিলাৰ ওচৰলৈ আমি যাম তেওঁলোকৰ মনৰ কথাও জানিম আৰু আজি আমি এনেকৈ ঝৰ্ণা মেধিক ওচৰত পালো আৰু ঝৰ্ণা মেধিৰ যি ব্যৱসায়িক যাত্ৰা সেই যাত্ৰাৰ বিষয়ে জানিবলৈ আমি সক্ষম হলো